জিলাত সেয়া আমি দেখিবলৈ পালোঁ। এতিয়া পুনৰ বৰষুণৰ কিছু সতৰ্কবাণী বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা সদৰি কৰিছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। অনাগত ৩-৪ দিন বা 5 দিনলৈকে বৰষুণৰ প্ৰভাৱ থাকিব পাৰে। ইতিমধ্যে উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ হৈছে, আপোনালোকে সকলোৱে জানে। এই গোটেই বেল্টটোত হিমালয়ান বেল্টটোৰ কথা আমি কৈ থাকোঁ, একদিন সদায় কৈয়ে আছোঁ। হিমালয়ান বেল্টটোত কিছু প্ৰভাৱ পৰিছে। এই গোটেই অঞ্চলবোৰ হিমালয়ান বেল্টতে পৰে। তাৰ ভিতৰত উত্তৰাখণ্ডত ইতিমধ্যেই ডাৱৰ বিস্ফোৰণ হৈ গৈছে আজি দিনৰ ভাগতেই। তাৰ বিপৰীতে আমি যদি উত্তৰ পূৰ্বাঞ্চলৰ কথা কওঁ, অসম তথা উত্তৰ পূৰ্বাঞ্চলত কি এনেকুৱা হ'ব বতৰ? আজি 10 আগষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত বতৰ সেমেকা হোৱাৰ আগজাননী দিছিল বতৰ বিজ্ঞান কেন্দ্ৰৰ বা বিভাগৰ তৰফৰ পৰা, য'ত আছিল মেঘালয়, নাগালেণ্ডৰ পানীয়ে উজনিত কি প্ৰলয়ৰ সূচনা কৰিছিল সেই আমি দেখিছিলোঁ। ইফালে মিজোৰামৰ ফালেও অলপ আছে আৰু লগতে মণিপুৰ এইবোৰ অঞ্চলো আছে। অসমৰো এটা প্ৰান্ত আছে। অসমৰ বিশেষকৈ উজনিৰ কেইবাখনো জিলাত বতৰ সেমেকা থাকিব বুলি কোৱা হৈছিল। নামনিৰ ফালেও বতৰ সেমেকা থাকিব বুলি কোৱা হৈছিল আজিৰ দিনটোত। অৱশ্যে গুৱাহাটীত দিনৰ ভাগত প্ৰচণ্ড ৰ'দ আমি দেখা পালোঁ। তাৰ বিপৰীতে নিশাৰ ভাগলৈকে বৰষুণ আহিবও পাৰে, তেনেধৰণৰ সম্ভাৱনা আছে। অৱশ্যে এতিয়াও সেই কথা নুই কৰিব নোৱাৰি। তাৰ বিপৰীতে যদি আমি আন কেতবোৰ কথা চাওঁ, 11 আগষ্টত কেনেকুৱা হ'ব বতৰ? 11 আগষ্টত পুনৰ য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত। অৰুণাচলত য়েল্ল' এলাৰ্ট আছে। চাওক, এয়া অৰুণাচলৰ পাহাৰ, ইষ্ট কামেং। এইফালে আমি যদি চাওঁ হেভি ৰেইনৰ কথা কোৱা হৈছে তাত। লগতে আপাৰ সোৱণশিৰিটো থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিং, মানে বিজুলী ঢেৰেকনিৰে বৰষুণৰ কথা কোৱা হৈছে। ইষ্ট কামেঙত থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিং বুলি কোৱা হৈছে। লগতে পাপুমপাৰে, যিটো অসমৰ গাতে লাগি আছে পাপুমপাৰে, তাত হেভি ৰেইনৰ কথা কোৱা হৈছে 11 তাৰিখ। 11/8/2026 মানে কাইলৈৰ দিনটোত। আজি যিহেতু 10 তাৰিখে আমি এই সম্প্ৰচাৰ চলাই আছোঁ। 11/8/2026 কাইলৈৰ দিনটোত পাপুমপাৰেত হেভি ৰেইনৰ কথা কোৱা হৈছে অৰুণাচলৰ। তাৰ বিপৰীতে যদি আমি আন কেতবোৰ চাওঁ, দিবাং ভেলীটো বিজুলী ঢেৰেকনিৰে বৰষুণ আহিব বুলি কোৱা হৈছে। আপাৰ চিয়াঙতো বিজুলী ঢেৰেকনি আৰু বৰষুণ অহাৰ কথা কোৱা হৈছে। ইফালে যদি আমি চাওঁ অৰুণাচলৰ আন এটা অঞ্চল আনজাওত হেভি ৰেইনৰ কথা কোৱা হৈছে। লগতে চাংলাঙত হেভি ৰেইনৰ কথা কোৱা হৈছে। ইফালে উজনি আমাৰ ডিব্ৰুগড়ত থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিং আহিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে। শিৱসাগৰতো আছে, লখিমপুৰতো আছে, এইফালে যোৰহাটতো আছে, তিনিচুকীয়াতো আছে। চবতে হেভি ৰেইন অথবা থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিং বুলি কোৱা হৈছে, য়েল্ল' এলাৰ্ট দিয়া আছে। অসমত অৱশ্যে বেছিভাগতেই থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিঙৰ কথা কোৱা হৈছে। মৰিগাঁৱতো আছে থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিং। আমি যদি গুৱাহাটীৰ কথা চাওঁ, কামৰূপ ৰুৰেলতো আছে বা কামৰূপতো আছে আৰু কামৰূপ মেট্ৰতো কিছু পৰিমাণে আছে। বৰপেটাত ন' ৱাৰ্ণিং আছে। এনেধৰণে কেইখনমান জিলাত ন' ৱাৰ্ণিং আছে। কোকৰাঝাৰত ন' ৱাৰ্ণিং আছে। কেইখনমান জিলাত ন' ৱাৰ্ণিঙৰ কথা, ওদালগুৰিত ন' ৱাৰ্ণিঙৰ কথা আছে। কিন্তু বাকী অসম তথা উত্তৰ পূৰ্বাঞ্চলত জুনেবটো বুলি যিটো অঞ্চল আছে নাগালেণ্ডৰ, তাতো হেভি ৰেইনৰ কথা কোৱা হৈছে। জুনেবটোত যদি আমি শিৱসাগৰত ইতিমধ্যে ক'লোঁ বিজুলী ঢেৰেকনিৰে বৰষুণ। মুককচুঙত থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিঙৰ কথা কোৱা আছে, মানে বিজুলী ঢেৰেকনি আহিব 11 আগষ্টত 2026। আৰু ইফালে মেঘালয়ৰ ফালেও যদি আমি চাওঁ, নৰ্থ গাৰো হিলছতো থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিঙৰ কথা কোৱা আছে। আৰু গোটেই মেঘালয়খনতে আমি দেখিছোঁ য়েল্ল' এলাৰ্ট আছে 11/8/2026। 12 আগষ্টত কি আছে? 12 আগষ্টতো প্ৰায় একেই পৰিৱেশ। 12 আগষ্টতো য়েল্ল' এলাৰ্ট বেছি স্থানত আছে। য়েল্ল' এলাৰ্ট মানে অলপ নজৰত ৰাখিবলৈ কোৱা হৈছে, ৱাটছ বুলি কোৱা আছে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা। অলপ চকু ৰাখিবলৈ কোৱা আছে, মানে হয়তো বতৰ সেমেকা হ'ব পাৰে, ক'ৰবাত বিজুলী ঢেৰেকনি আহিব পাৰে, ক'ৰবাত হেভি ৰেইন আহিব পাৰে। সেয়েহে সেইটো অলপ চকু ৰাখিব লগা বিষয় বুলি কোৱা আছে। আৰু যদি আমি 12 আগষ্ট 2026 কথা ক'বলৈ যাওঁ, উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডৰ প্ৰায় আটাইকেইখন জিলা, অৰুণাচলৰ কেইখনমান জিলা, মেঘালয়ৰ গোটেইকেইখন জিলা, অসমৰো প্ৰায় কেইখন জিলা, মাত্ৰ 2-3খন জিলাক বাদ দি। ক'ত কোৱা নাই? চিৰাঙত কোনো ৱাৰ্ণিঙৰ কথা কোৱা নাই, বৰপেটাত কোনো ৱাৰ্ণিঙৰ কথা কোৱা নাই। এনেধৰণে কেইখনমান জিলাত কেৱল কোকৰাঝাৰত ন' ৱাৰ্ণিং বুলি কৈছে। কেইখনমান জিলাত, বঙাইগাঁৱত ন' ৱাৰ্ণিং বুলি কৈছে 12 আগষ্টত। বাকী আটাইকেইখন জিলাতেই, অসমৰ বাকী আটাইকেইখন জিলাতেই য়েল্ল' এলাৰ্ট কোৱা হৈছে। ক'ৰবাত হেভি ৰেইন কোৱা হৈছে, ক'ৰবাত নগাঁৱত হেভি ৰেইনৰ কথা কোৱা আছে 12 আগষ্টত। হেভি ৰেইন, থাণ্ডাৰষ্টৰ্ম আহিব, বিজুলী ঢেৰেকনিৰে
লাইটনিং হ'ব বুলি কোৱা হৈছে, বিজুলী ঢেৰেকণিৰে বৰষুণ হ'ব বুলি কোৱা হৈছে নগাঁৱত 12 আগষ্ট 2026। ইয়াত যদি আমি সময়টো পাই গ'লোহেঁতেন কিমান সময়ত, সেই সময়টো ইয়াত বাৰু দিয়া নাই বতৰ বিজ্ঞান বিভাগে, কিন্তু আজিকালি যিহেতু মোবাইলতে ৱেডাৰ বুলি যিটো এপ্লিকেশ্যন আছে তাত আপোনালোকে চালে এটা অনুমান কৰি ল'ব পাৰে, তাত সময়টো সম্পূৰ্ণৰূপে দি দিয়ে। এপলৰ ফোনবোৰতেই হওক বা এণ্ড্ৰইডৰ ফোনবোৰতেই হওক সেই প্ৰভিজনটো আছে, সেই নিৰ্দিষ্ট এপবোৰৰ জৰিয়তেও আপোনালোকে গম পাব পাৰে। মাত্ৰ ইয়াত তাৰিখটোৰ কথা কোৱা হৈছে, সময়টো ইয়াত দিয়া নাই, সময়টো আপোনালোকে নিজেই মোবাইলতে চাই হয়তো গম পাব পাৰিব। নগাঁৱত, মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱত হেভি ৰেইন হ'ব বুলি কোৱা আছে। কাৰ্বি আংলঙত হেভি ৰেইন হ'ব বুলি কোৱা আছে। তামোলপুৰত থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিং বুলি কোৱা আছে, তাত হেভি ৰেইনৰ কোনো আগজাননী দিয়া নাই। এনেধৰণে কেইখনমান জিলাৰ কথা আহিছে, সেই জিলাবোৰত কি কি প্ৰভাৱ পৰিব পাৰে আমি আপোনালোকক জনাই আছোঁ। যদি আমি আলিপুৰদুৱাৰৰ কথা কওঁ, আমাৰ সীমান্তৱৰ্তী আলিপুৰদুৱাৰত হেভি ৰেইন, থাণ্ডাৰষ্টৰ্ম, লাইটনিং আৰু প্ৰবল বতাহ বলিব বুলি কোৱা আছে। মুঠতে য়েল্লো এলাৰ্টৰ প্ৰভাৱ হোজাইত এনেধৰণে কোৱা আছে, থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিং, তাত হেভি ৰেইনৰ কথা কোৱা হোৱা নাই। বৰাকৰ ফালেও ডিমা হাছাওতো থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিঙৰ কথা কোৱা আছে 12 আগষ্ট 2026, তাত অৱশ্যে হেভি ৰেইন বুলি উল্লেখ কৰা নাই। বৰাকৰ ফালেও যদি আমি চাবলৈ যাওঁ, কাছাৰ থাণ্ডাৰষ্টৰ্ম এণ্ড লাইটনিঙৰ কথা কোৱা আছে, মানে বিজুলী ঢেৰেকণিৰ বৰষুণ হ'ব পাৰে, কিন্তু হেভি ৰেইনৰ কথা কোৱা নাই। আমি পুনৰ কৈছোঁ, য়েল্লো এলাৰ্টহে এয়া জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। 13 আগষ্টত কি হ'ব? 13 আগষ্টতো অনুৰূপ পৰিৱেশ থাকিব পাৰে বুলি কোৱা আছে। ৱাটছ বুলি কৈছে তেওঁলোকে, চকু ৰাখিব কৈছে, এনেকুৱা পৰিৱেশ হ'ব পাৰে, বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে। 13 আগষ্টতো নাগালেণ্ডৰ আটাইকেইখন জিলা, মেঘালয়ৰ আটাইকেইখন জিলা, অৰুণাচলৰ কেইখনমান জিলা, এনেধৰণে কেইখনমান জিলাত, অসমৰো প্ৰায় কেইখন জিলাত, মাত্ৰ 6খনমান জিলা বাদ দি, নামনি অসমৰ 6খনমান জিলা বাদ দি বাকী আটাইকেইখন জিলাতেই য়েল্লো এলাৰ্ট 13 আগষ্টতো থাকিব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। 14 আগষ্টত কি হ'ব? 15 আগষ্টৰ আগদিনা, মানে আমাৰ স্বাধীনতা দিৱসৰ আগদিনা বতৰ কেনেকুৱা হ'ব? স্বাধীনতা দিৱসৰ আগদিনাও 14 আগষ্টতো বতৰ কিছু পৰিমাণে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা বতৰ বিজ্ঞান বিভাগে সদৰি কৰিছে। য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। নাগালেণ্ডৰ 2খন জিলাক বাদ দি বাকী আটাইকেইখন জিলাতেই য়েল্লো এলাৰ্ট থাকিব। অসমৰো মাত্ৰ 6খনমান জিলা বাদ দি আটাইকেইখনতে, উজনিৰ পৰা নামনিলৈ, মধ্য অসমৰ পৰা আদি কৰি বৰাকলৈকে প্ৰায় কেইখন জিলাতেই য়েল্লো এলাৰ্ট থাকিব বুলি কোৱা হৈছে। মেঘালয়তো 14 আগষ্টৰ দিনাখনো য়েল্লো এলাৰ্ট থাকিব। এয়া হ'ল বতৰ বিজ্ঞান কেন্দ্ৰৰ খবৰ। আৰু ভাৰতৰ আন ৰাজ্যৰ কথা যদি আমি কওঁ, উত্তৰাখণ্ডৰ ফালেতো য়েল্লো এলাৰ্টেই আছে এইকেইদিন ধাৰাবাহিকভাৱে। বিহাৰ, উত্তৰ প্ৰদেশ, এই ৰাজ্যবোৰতো য়েল্লো এলাৰ্ট আছে। এনেধৰণে কেইখনমান বিশেষ জিলা, বিশেষ স্থান, বিশেষ ৰাজ্য য'ত বেছি এলাৰ্ট আছে, য'ত আমি যদি ক'বলৈ যাওঁ অৰেঞ্জ এলাৰ্টো জাৰি কৰা হৈছে। এইবোৰ সুবাৰানাৰপুৰ নামৰ যিবোৰ অঞ্চল আছে তাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বাকী ভাৰতবৰ্ষৰ এই স্থানবোৰত য়েল্লো এলাৰ্টে আছে। ভাৰতবৰ্ষৰ এইবোৰ বিশেষ বিশেষ স্থান কৰবা, আমি ভালদৰে নাজানো ক'ত অৱস্থিত, ৰাজ্যকেইখনৰ নাম ইয়াত বিচাৰিব লাগিব আমি। নৰসিংপুৰ, এইবোৰ অঞ্চলত য়েল্লো এলাৰ্টে আছে। এয়া হ'ল গোটেই ভাৰতৰ মেপখনৰ ছবি আমি আপোনালোকক দেখুৱালোঁ। বতৰ বিজ্ঞান বিভাগে এইখিনি তথ্য সদৰি কৰিছে। স্বাভাৱিকতে এইখিনি সময়ত বৰষুণ আহে আৰু বৰষুণ দিয়ে। এইখিনি সময়ত আমি বৰষুণৰ মাত্ৰা অধিক দেখিবলৈ পাওঁ। এতিয়াও কেইবাটাও মাহ আছে, আগষ্টৰ পাছত ছেপ্টেম্বৰ, প্ৰায় অক্টোবৰলৈকে এনেধৰণৰ বৰষুণৰ পৰিমাণ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে আমি দেখিবলৈ পাই থাকিম। যি কি নহওক, আমি আশা কৰিম সকলো ভাল হৈ থাকক, প্ৰকৃতিয়ে এটা সুস্থিৰ বাতাবৰণৰ সৃষ্টি কৰি থাকক, জলপ্ৰলয়ৰ দৰে পৰিৱেশ ক'তো যাতে সূচনা নহয়, সেইটোৱে মাত্ৰ আমি আশা কৰিব পাৰিম, কামনা কৰিব পাৰিম। এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা ইমানতে বিদায় লৈছোঁ।